ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হোৱা প্ৰথমগৰাকী অসমীয়াৰ নাম কি? অপশ্যন বি ফখৰুদ্দিন আলী আহমেদ। মহাভৈৰৱ মন্দিৰ কোনখন জিলাত অৱস্থিত? অপশ্যন এ তেজপুৰ। শৰাইঘাট দলং কোন চনত নিৰ্মিত কৰা হৈছিল? অপশ্যন চি 1962 চনত। কোনে প্ৰথমে ৰামায়ণ অসমীয়ালৈ অনুবাদ কৰিছিল? অপশ্যন ডি মাধৱ কন্দলী। সাহিত্য অকাডেমি বঁটা লাভ কৰা প্ৰথম অসমীয়া কবিতা গ্ৰন্থ বনফুলৰ ৰচক কোন আছিল? অপশ্যন ডি যতীন্দ্ৰনাথ দুৱৰা। অসমৰ কোনটো তেল শোধনাগাৰক অসম চুক্তিৰ ফলত হোৱা শোধনাগাৰ বুলি জনা যায়? অপশ্যন বি নুমলীগড়। অসমৰ কৃষি গৱেষণা কেন্দ্ৰটো ক'ত অৱস্থিত? অপশ্যন চি তিতাবৰ। সৰ্থেবাৰী কিহৰ বাবে বিখ্যাত? অপশ্যন বি কাপিতল উদ্যোগ। ভাৰতৰ প্ৰথমগৰাকী চাহ খেতিয়কৰ নাম কি? অপশ্যন বি মণিৰাম দেৱান। লাচিত বৰফুকনৰ জ্যোতিষী গৰাকীৰ নাম কি আছিল? অপশ্যন চি সমুদ্ৰ হৰি।